Hello everyone, welcome to Maths Plus. আমি কৰি আছিলো আপোনালোকৰ আহিবলগীয়া IDRD 2.2 স্কিল টেষ্টৰ কাৰণে 28 ডেইজৰ ফ্ৰী কোৰ্স এটা য'ত আমি MS PowerPoint, MS Word and MS Excelৰ পৰা আহিব পৰা ইমান ইম্পৰ্টেণ্ট টপিক আছে গোটেইসমূহ আমি এফালৰ পৰা ধুনীয়াকৈ ডিসকাস কৰি আছিলো। অলৰেডি আমি MS PowerPoint আৰু MS Wordটো কমপ্লিট কৰিছো। লাষ্ট দুটামান ক্লাছৰ পৰা আমি MS Excel কৰি আছিলো। MS Excel বা MS PowerPoint আৰু Wordৰ আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই লগতে লাষ্ট ইয়াৰৰ মাই এক্সপেৰিয়েন্সৰ ভিডিঅ' এটা বনাই থোৱা আছে বা ডকুমেন্ট ভেৰিফিকেশ্যনত কি কি ডকুমেন্ট লাগিব সেইসমূহ ধুনীয়াকৈ লিষ্ট বনাই কিনে এখন এটা ভিডিঅ' দিয়া আছে, সেইসমূহ আপোনালোকে চাই ল'ব। প্লেলিষ্টত লিংক এটা পাব ডেছক্ৰিপশ্যনত, তাত গৈ কিনে সকলোসমূহ ভিডিঅ' এফালৰ পৰা আপোনালোকে চাই ল'ব পাৰে। ঠিক আছে, লগতে এই কোৰ্সটো গোটেই ভিডিঅ'সমূহ এবাৰ চাই যাব এক্সামৰ আগত, নিশ্চয়কৈ আপোনালোকৰ বহুখিনি সুবিধা হ'ব। এক্সামৰ ডেট যিহেতু ডাইৰেক্টলি ডেটটো দিয়া নাই, কিন্তু জুনৰ 15 তাৰিখৰ পিছত এক্সাম অনুষ্ঠিত হ'ব বুলি কৈছে একেৰাহে, তো সেইকাৰণে ঠিক একেদৰে আপোনালোকে প্ৰেক্টিছ কৰি থাকক। তাৰ লগতে কেনেকৈ টাইপিং স্পীডটো বঢ়াব পাৰি তাৰ ওপৰতো মই এটা ডেডিকেটেড ভিডিঅ' বনাম বুলি ভাবিছোঁ, তো সেইটো আপোনালোকে চাই ল'ব যদিহে আপোনালোকৰ কাৰণে প্ৰয়োজনীয় হয়। ঠিক আছে, অলৰেডি আমি MS Excelৰ ভালেখিনি বস্তু শিকিছোঁ। আজি আমি ডিছকাছ কৰিম MS Excelত চাৰ্টসমূহ কেনেকৈ ইউজ কৰিব পাৰি, চাৰ্টৰ ইউজেছ আহে MS Excelত। তাৰপিছত কণ্ডিশ্যনেল ফৰ্মেটিং লাষ্ট ক্লাছতো শিকিছিলোঁ, আজিও আমি কিছুমান ইয়াৰ ওপৰত ডিছকাছ কৰিম। আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি আজি কৰিবলগীয়া কুৱেশ্যন শ্বীটখন চাই লৈছোঁ। এইখন হ'ল আজি ডে 14 ইয়াৰে কুৱেশ্যন শ্বীট। তো ইয়াৰ PDFটো টেলিগ্ৰামত পাই যাব। আগৰ গোটেইসমূহ PDF টেলিগ্ৰামত দিয়া আছে, চাই ল'ব পাৰে। তো ইয়াৰ PDFটো টেলিগ্ৰামত দি দিম। লগতে আপোনালোকৰ এটা ৰিকুৱেষ্ট, যদিহে ভিডিঅ'সমূহ ভাল পায় ভিডিঅ'টো এটা লাইক কৰি দিব, চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। ঠিক আছে, তো কুৱেশ্যন পেপাৰখনত চাইছোঁ আজি কি দিয়া আছে। টাস্ক অভাৰভিউত আমাক কৈছে কি ডিজাইন দ্য ৱৰ্কশ্বীট, তলৰ ৱৰ্কশ্বীটখন বনাব দিছে, বেছি এইবোৰ কৰি থাকি লাভ নাই। আমাক আজি দিয়া আছে চেলছ সামাৰী ৰিপৰ্ট। তো চেলছ সামাৰী ৰিপৰ্ট এটা দিয়া আছে। তো এইসমূহ আমি প্ৰডাক্টৰ নেম দিয়া আছে, LED বাল্ব, টিউব লাইট, এক্সটেনশ্যন বৰ্ড, ফেন, আইৰণ, ইউনিট চ'ল্ড কিমান কিমান ইউনিট চেল হৈছে, ইউনিটৰ প্ৰাইচ প্ৰত্যেকটোৰে কিমান কিমান প্ৰাইচ দিয়া আছে, টোটেল চেলছটো আমি উলিয়াব লাগিব, টাৰ্গেটটো আমি উলিয়াব লাগিব, মানে মান্থলি বা কিবা টাৰ্গেট দিয়া আছে এইটো, আৰু কিমান পাৰ্চেণ্ট সেই টাৰ্গেটৰ ভিতৰত কিমান পাৰ্চেণ্ট এচিভ হ'ল তাৰ ওপৰত বেছ কৰি ৰিমাৰ্কছ এটা থাকিব। তো সেইসমূহ আমি আজি নিজে নিজে উলিয়াব লাগিব। ঠিক আছে, তো ইনষ্ট্ৰাকশ্যনত আহিছোঁ। কি কৈছে, অপেন এ নিউ এক্সেল ৱৰ্কবুক। আগতে কৈছোঁ মই এক্সাম হলত এনেকৈ আপোনালোকে নিজৰ নাম আৰু ৰোল নম্বৰৰ সৈতে এটা ফল্ডাৰ বনাই ল'ব দিব। ফল্ডাৰৰ ভিতৰত আকৌ 3টা ডকুমেণ্ট বনাই ল'ব লাগিব। এটা হ'ল MS PowerPoint, এটা হ'ল MS Excel, আনটো হ'ল MS Word। তো এই 3টা বনোৱাৰ পিছত আমি যিহেতু MS Excel কৰি আছোঁ, তো আমি MS Excelটো অপেন কৰিম। ঠিক আছে, তাৰপিছত আপোনাক কি দিয়া আছে, ডু দ্য ফলোয়িং এজ ডাইৰেক্টেড, তলত দিয়া থকা ধৰণে আমি কৰিব লাগিব। কুৱেশ্যন পেপাৰত যেনেকৈ দিয়া থাকে ঠিক একেদৰে আমি কৰিব লাগিব। ইয়াত কৈছে পেজ ছেটআপ, এইখিনিও হয়তো একদম ওপৰতো দি দিব পাৰে বা যেনেকৈ তেনেকৈ দি দিব পাৰে। জাষ্ট ইনষ্ট্ৰাকশ্যনবোৰ ভালদৰে মন দি চাব, কোনো এটা পইণ্ট যাতে মিছ নহয় সেইটো মনত ৰাখিব। কৈছে কি পেজ চাইজ ৰাখিব দিছে A4, অৰিয়েণ্টেশ্যন পৰ্ট্ৰেইট, মাৰ্জিন নৰ্মেল। তো এই তিনিটা ছেট কৰি ল'ম মই। ইয়াত মই চাইজটো অলপ বঢ়াই দিছোঁ, 130 কৰি দিছোঁ। অ'কে, আমাক কৈছে পেজ লেআউটত গৈ মাৰ্জিনটো ৰাখিব দিছে নৰ্মেল, অৰিয়েণ্টেশ্যন ৰাখিব দিছে পৰ্ট্ৰেইট, সাইজ ৰাখিব দিছে A4 দিয়া আছিল নে A4। ঠিক আছে, নেক্সট তাৰপিছত কৈছে টাইপ ইউৰ নেম এণ্ড ৰোল নম্বৰ ইন দ্য ফাৰ্ষ্ট 2 rows। প্ৰথম 2টা ৰোত আপোনালোকৰ নিজৰ নাম আৰু ৰোল নম্বৰ লিখিব দিছে। তো ইয়াত এটা স্পেচ এৰি দিব পাৰে, একো নাই, নেম তলত ৰোল নম্বৰ। হ'ল, তাৰপিছত আকৌ 2টামান স্পেচ এৰি দিব পাৰে। তাৰপিছত কি দিয়া আছে আমাক চাইছোঁ, টাইপ ইউৰ নেম হ'ল, আৰু এইখিনি আমাক দিয়া আছে ফন্ট ৰাখিব দিছে জৰ্জিয়া, সাইজ 12 আৰু বোল্ড। এইখিনি চিলেক্ট কৰি লৈছোঁ, মজ্জা। এইখিনি ফন্টটো আমি চিলেক্ট কৰিম, সাইজ কৈছে 12 আৰু বোল্ড। ঠিক আছে, নেক্সট উলিয়ালে। তাৰপিছত কৈছে মাৰ্জ দ্য টাইটেল ৰ' এক্ৰছ অল কলমছ, চেণ্টাৰ এলাইন ইট। টাইটেলটো হৈছে চেলছ সামাৰী ৰিপৰ্ট। তো চেলছ সামাৰী ৰিপৰ্ট এইটো আমি টাইটেল দিব লাগিব এই ৱৰ্কশ্বীটটোৰ। তো ইয়াত মই 2টা লাইন এৰি দিছোঁ, মই ইয়াত টাইপ কৰিম চেলছ সামাৰী ৰিপৰ্ট। ঠিক আছে, এতিয়া কৈছে আমাক এইখিনি মাৰ্জ কৰিব দিছে
the title row across all column and center align তো এইখিনি আমি পিছত মাৰ্জ কৰি লম এতিয়া কৰিলে অলপ দিগদাৰ হৈ যায় মনত ৰাখিব সাইজটো আমাৰ আছিল পোৰ্ট্ৰেইট ওৰিয়েন্টেশনটো আছিল পোৰ্ট্ৰেইট তাৰ মানে ইয়ালৈহে আমি টাইপ কৰিব পাৰিম ইয়াৰ বাহিৰত আহিলে নেক্সট পেজত প্ৰিন্ট কৰিলে নেক্সট পেজত গুচি যাব তো সেইকাৰণে এই লাইনডাল অলপমান ভালদৰে মন দি চাব এক্সামতো ঠিক আছে নেক্সট ইয়ালৈ হ'ল তাৰপিছত কৈছে ইয়াৰ ফন্ট ৰাখিব দিছে জৰ্জিয়া 16 bold and underline তো এইখিনি সিলেক্ট কৰি লৈছো জৰ্জিয়া 16 bold underline হল নেক্সট আমাক কি দিয়া আছে ইয়াৰ পিছত কলম হেডাৰ্স ফন্ট bold size 12 center align fill color light gray কলম হেডাৰ মানে কি টেবুলখনত যেটো ইলা আছে product unit sold unit price total sales target percentage হিচাপে remarks আৰু এইটা হল মানে কি কলম হেডাৰ তো এইকেইটাৰ আমাক ডাইৰেকশন দিয়া আছে ফন্ট ৰাখিব দিছে bold size 12 center align কৰিব দিছে আৰু light gray fill কৰিব দিছে তো এই টাইপ কৰি লম আমি তো গোটেই টেবুলখন টাইপ কৰি লৈছো ফাৰ্স্ট তাৰ পিছত আমি বাকিখিনি কৰি যাম তা দুটা আৰু এৰি দিছো তাৰ পিছত আমি টাইপ কৰিম product next তার আগে হচ্ছে unit sold next আছে unit price তাৰপিছত আমাৰ ৰুপিছৰ সিম্বলটো আছে ইনসাৰ্টত যাম আমি ইনসাৰ্টত গৈ সিম্বলত যাম সিম্বলত গৈ ৰুপিছ সিম্বলটো ইয়াৰ পৰা আমি সিলেক্ট কৰি ইনসাৰ্ট কৰিম তো এইখিনি আমাৰ ৰুপিছ সিম্বলটো হৈ গ'ল তাৰপিছত ব্ৰেকেট ক্লোজ কৰিলো এটো ক্লোজ কৰিম ব্ৰেকেট ক্লোজ কৰিলো আমি এটো কপি কৰি লৈছো পিছত আমাৰ প্ৰয়োজন হ'ব ঠিক আছে নেক্সট সেলত আহিছো কি দিয়া আছে টোটাল ইউনিট প্ৰাইস হল তাৰপিছত আছে টোটাল সেলস হল নেক্সট তাৰপিছত আকৌ কি দিয়া আছে টার্গেট হল নেক্সট আকৌ কি দিয়া আছে পার্সেন্টেজ রিসিভড পার্সেন্টেজ রিসিভড নেক্সট দিয়া আছে আমাক রিমার্কস হল ঠিক আছে ইয়ালৈ ঠিক আছে তো এইখিনি যেহেতু ওভাৰল্যাপিং হৈ আছে এইখিনি আমি নোহোৱা কৰিম ইয়াৰ পৰা ইয়ালৈ সিলেক্ট কৰি লৈছো ইয়াত ডাবল ক্লিক কৰি দিম সৰি এটো প্ৰবলেম দিয়ে মানে এইটো আমি ফাৰ্স্ট মাৰ্জিন সেন্টাৰ কৰি ল'ব লাগিব তাৰ পিছত মই ইয়ালৈ কৰিলো মাৰ্জিন সেন্টাৰ কৰিলো তাৰ পিছত ঠিক এইটো মই ইয়ালৈ কৰি কিনে মাৰ্জিন সেন্টাৰ এইখিনি মই ইয়ালৈ কৰি মাৰ্জিন সেন্টাৰ কৰি দিলো ঠিক আছে এতিয়া যদি আমি এইখিনি ইয়াৰ পৰা ইয়ালৈ সিলেক্ট কৰি লম তাৰ পিছত ডাবল ক্লিক কৰিলে ধুনীয়াকৈ আহি গৈছে আৰু আমাক যিখিনি যিমান লাগে অলপমান আমি বঢ়াই দিব পাৰো জাস্ট লাইনডাল মনত ৰাখিব লাইনডাল ক্ৰস নকৰিব বেছি বাঢ়ি গ'ল হল तर बाकी बेছি হেলি বেলি কৰি নাথাকো এইটো আমাক দিয়া আছিল ইয়াৰ ফন্ট দিয়া আছিল আমাক কিবা কিবি কি দিয়া আছিল আগলৈকে লৈ লৈছো নহলে পাহৰি যায় bold 12 center line right gray এইটো bold center line light gray আৰু 12 দিছিল 12 আৰু লাইট গ্ৰে কৰিব দিছিল এইটো তো এইটো আমি ইয়াত গৈ গ্ৰে কালাৰ এটা সিলেক্ট কৰি লৈছো ঠিক আছে হলিয়ালে অলপমান বঢ়াই দিব পাৰি সমান বঢ়াই দিছো এতিয়া আমাক কি দিয়া আছে এই তলৰটো আমি অলপমান ফাৰ্স্ট মই টাইপ কৰি লম তাৰ পিছত যিমান লাগে বঢ়াই দিম ঠিক আছে
এতিয়া নেক্সট আমাক কি দিছে এন্টাৰ অল ডাটা ফ্ৰম দা টেবল তো টেবুলত যিমানখিনি ডাটা আছে আমি এন্টাৰ কৰিব লাগে তো ডাটাখিনি আমি টেবুলত থকা মতে এন্টাৰ কৰি ল'ম ফাৰ্ষ্ট আমাক কি দিছে প্ৰথমতে দিছে প্ৰডাক্টত LED বাল্ব নেক্সট কৈছে টিউব লাইট নেক্সট এক্সটেনশন বক্স not board next fan next কৈছে আইৰন হলিয়ালে তাৰ পিছত আমাক ইউনিটবোৰ দি আছে 120 90 next 50 30 25 50 30 25 তাৰ পিছত ইউনিট প্ৰাইস দি আছে 150 200 150 200 400 তাৰ পিছত 1500 next 1100 তাৰ পিছত তাৰ টোটাল সেলস দিয়া নাই টার্গেট দিয়া আছে আমাক টার্গেটটো দিছে 18000 next হৈছে 17000 21000 40000 next 25000 all percentage even remarks আমাক দিয়া নাই ওকে তো এইখিনি মই অলপমান সাইজটো ইয়াৰ বঢ়াই দিম যাতে দেখাত ভাল হয় ঠিক আছে তাৰ পিছত আমি আহিছো কোৱেশ্চন শীটত কি দিছে এবাৰ কৈছে ফাইন্ড টোটাল সেলস এন্ড পার্সেন্টেজ রিসিভ টোটাল সেল আৰু পার্সেন্টেজ রিসিভ খিনি আমি উলিয়াব লাগে টোটাল সেলসটো কেনেকৈ উলিয়াম ইউনিট সোল্ড ইনটু ইউনিট প্রাইস টোটাল সেলস ইকুয়াল টু ইউনিট সোল্ড এইটো মাল্টিপ্লাই কৰিবলৈ আমি তাৰ মাৰ্কটো দিও আৰু কাৰ লগত মাল্টিপ্লাই কৰিম ইউনিট প্ৰাইসৰ লগত তো এইটো সেল আমি ক্লিক কৰিম এন্টাৰ প্ৰেছ কৰিম টোটাল সেল আহি গ'ল গোটেইখিনি আমি ড্ৰেগ কৰি কেনে এৰি দিম হৈ গ'ল হল গোটেইখিনি টোটাল সেলস আহি গ'ল নেক্সট আমি উলিয়াব লাগে পার্সেন্টেজ রিসিভটো কেনেকৈ উলিয়াম টোটাল সেলস ডিভাইডেড বাই টার্গেট ইয়াত কি কৰিম ইকুয়াল টু টোটাল সেলস কোনটো এইটো ডিভাইড টু আমি এইডাল চিন আৰু টার্গেট এইটো এন্টাৰ প্ৰেছ কৰিম আহি গ'ল পার্সেন্টেজ রিসিভ তো গোটেইখিনি আমি পার্সেন্টেজ রিসিভ এনেকৈ উলিয়ালো ঠিক আছে নেক্সট কৈছে কি ফরমেট দিস কলম টু শো পার্সেন্টেজ উইথ 2 ডেসিমেল প্লেসেস তো ইয়াত যে আপোনালোকে দেখা পালে পইন্টৰ পিছত কিমানটা বহুকিটা নাম্বাৰ আহিছে দুটা ডেসিমেললৈ লাগে তো এইটো আমি কলমটো সিলেক্ট কৰিলো নেক্সট নাম্বাৰলৈ যাম নাম্বাৰ ক্লিক কৰিম নাম্বাৰৰ কাষত ইয়াত তো ইয়াৰ পিছত মই নাম্বাৰত যাম ডেসিমেল প্লেসেস ইয়াত দুটা দেখা পাইছে তো ইয়াত আমি দুই ৰাখি কেনে ওকে প্ৰেছ কৰিম তো ডেসিমেল বিলাক আমাৰ পইন্টৰ পিছত মাত্ৰ দুটা ডিজিটলৈ কনভাৰ্ট হৈ গ'ল বাকিখিনি নোৱা হ'ল ঠিক আছে ইয়ালৈ আমাৰ কৰা হ'ল নেক্সট কি কৈছে ইন ৰিমাৰ্কস কলম if percentage received greater than 1 then target received otherwise below target okay so remarks আমি আমাক কি কৈছে remarks if percentage received greater than 1 then target received যদি percentage received তো একতকৈ ডাঙৰ হয় তেতিয়া হলে target received আৰু নহলে below target তো এইটো আমি equal to দিম if দিয়াৰ পিছত ইয়াত ক্লিক কৰিলো তাৰ পিছত পার্সেন্টেজ রিসিভটো এইটো যদি হে একতকৈ ডাঙৰ হয় তেতিয়া হলে কি হ'ব এটা আমি উদ্ধকমাৰ ভিতৰত ৰাখিম কি হ'ব তেতিয়া হলে একতকৈ ডাঙৰ হলে টার্গেট রিসিভড এতিয়া হলে শো কৰিব লাগিব টার্গেট রিসিভড উদ্ধকমা ক্লোজ হল আদারওয়াইজ কি হ'ব হেতু বুজাবলৈ আকৌ কমা দিম আকৌ উদ্ধকমা দিম আদারওয়াইজ কি হ'ব বিলো টার্গেট ইয়াৰ পিছত আমি টাইপ কৰিম বিলো টার্গেট তাৰ পিছত উদ্ধকমা ক্লোজ ব্র্যাকেট ক্লোজ এন্টাৰ প্ৰেছ কৰিম বিলো টার্গেট হৈ গ'ল একেদৰে বাকিকিটা আমি এনেকৈ ড্ৰেগ কৰিলে গোটেইখিনি আহি গ'ল এইটো ওভাৰল্যাপ হৈছে তো এই কাৰণে মই এইটো কৰি দিলো হল ঠিক আছে বুজি পালে এইটো অলপমান কমাই দিব পাৰো কোনোবাটো যদি ডাঙৰ হৈছে এইটো আমাৰ ওভাৰল্যাপ হৈছে ঠিক আছে হল গোটেইখিনি উলিয়ালো নেক্সট ইয়াৰ পিছত কি দিয়া আছে apply it for each product row তাৰ পিছত কৈছে add a clustered column chart using product and total sales column এখন আমি চাৰ্ট ইউজ কৰিব লাগে ক্লাষ্টাৰ্ড কলম চাৰ্ট ইউজিং প্ৰডাক্ট এণ্ড টোটেল সেল প্ৰডাক্ট আৰু টোটেল সেলৰ প্ৰডাক্ট এণ্ড টোটেল সেলৰ
কলম দুটা লৈ আমি ক্লাষ্টাৰ কলম এখন আমি চাৰ্ট এখন বহাব লাগে তো তাৰ কাৰণে মই গলো ইনচাৰ্টত গৈ মই ইয়াত চাৰ্ট এইবিলাক চাৰ্ট তো চাৰ্টৰ কাষত থকা এইটো ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে আহি গল ক্লাষ্টাৰ কলম চাৰ্ট এইবিলাক তো এইটো আমি ক্লাষ্টাৰ কলম চাৰ্ট তো ইয়াত গলো তাৰপিছত ওকে প্ৰেছ কৰিলো ওকে প্ৰেছ কৰাৰ পিছত চাৰ্টখন আমাৰ আহি গল ইয়াত কি লাগিব আমি অনলি হেগেটাহে সিলেক্ট কৰিম আমাক লাগে প্ৰডাক্ট এণ্ড টোটেল সেলস কলম সেই দুটা কলম লাগিব আমাক লাগিব প্ৰডাক্ট আৰু টাৰ্গেট নালাগে ৰিমাৰ্কস নালাগে টোটেল সেলস লাগিব এই দুটা লাগিব তাৰ পিছত মই ইয়াত এই দুটা অহাৰ পিছত মই এইটো কাটি দিলো তো এইখন চাৰ্ট আমি কি চাৰ্ট পালো তো চাৰ্টখন অলপ সৰু কৰি দিছো এইটো বেলেগ সিটত আহিব তো এইটো আমি কি কৰিব পাৰো ইয়াৰ পৰা কাট কৰি কেনে ইয়াত পেস্ট কৰি দিছো এই কথা এইটো সিট যেহেতু নালাগে এইটো আমি ডিলিট কৰি দিম হল তো চাৰ্টখন আহি গল নিজৰ মতে এডজাষ্ট কৰি লম এইখিনি যেনেকুৱা লাগে যাক হল চাৰ্টত আমাক কি লাগে বুলি কৈছিল এফালে থাকিব প্ৰডাক্ট এফালে থাকিব প্ৰডাক্টৰ নাম আৰু আনফালে থাকিব টোটেল সেলস কিমান যদিহে চাৰ্টখন চাও মই এইফালে আছে প্ৰডাক্টৰ নাম এইবিলাক প্ৰডাক্টৰ নাম আৰু ওপৰ ফালে আছে টোটেল সেলস বাৰ ভেৰিফাই কৰি লব এক্সটেনশন বক্সৰ তো ঠিক আছে এক্সটেনশন বক্সত আমাৰ কিমান আছিল টোটেল সেলস আছিল এক্সটেনশন বক্সত 20000 তো ইয়াত দেখা পালে 20000 লৈ আহিছে তো আগিনো সেম একে হল এতিয়া নেক্সট আমাক কি দি আছে এড থাৰ্ড টাইটেল প্ৰডাক্ট ওয়াইজ সেলস কম্পাৰিজন চাৰ্টখনৰ টাইটেল দিব দিছে প্ৰডাক্ট ওয়াইজ সেলস কম্পাৰিজন চাৰ্টখনৰ টাইটেল কোনটো টাইটেল হল এইটো ইয়াত যে আহিছে সাম অফ টাৰ্গেট এইটো তো এইটো আমি নোহোৱা কৰি দিম নোহোৱা কৰি আমি কি টাইপ কৰিব লাগিব ইয়াত টাইপ কৰিব লাগিব মই কপি কৰি লৈছো আপোনালোকে টাইপ কৰি ল'ব product wise sales comparison তো কপি কৰিছো পেস্ট কৰিছো এইটো হৈ গল নেক্সট তাৰ পিছত কৈছে ষ্টাইল দা চাৰ্ট নিটলি তো যেনেকুৱা ষ্টাইলত লাগে আপোনালোকে তেনেকুৱা ষ্টাইলত ল'ব পাৰে ইয়াৰ বিভিন্ন কালাৰ পাব যেনেকুৱাকে মই যদি সিলেক্ট কৰো ইয়াত ডিজাইনত গৈ কেনে চেঞ্জ কালাৰত গৈ ডিফাৰেন্ট কালাৰ যেনেকুৱা কালাৰ লাগে তেনেকুৱা কালাৰ মই সেট কৰিব পাৰো বা ইয়াত ডিফাৰেন্ট অপচন আছে চাৰ্টৰ ষ্টাইল সমূহৰ এনেকুৱাকৈ যেনেকুৱা ষ্টাইল লাগে আপোনালোকে সিলেক্ট কৰিব নিজৰ ইচ্ছা মতে মই এইটো ৰাখিলো ঠিক আছে হল তাৰ পিছত কি দিয়া আছে fill the total row with light yellow background fill the total row চাৰ্টখনত আৰু এটা ৰ আছিল টোটেলটো এইটো ৰৈ গল ইয়াত টোটেল এটা আছিল ইয়াত এইটো টোটেল তো টোটেলটো আমি ৰাখিব টোটেল তাৰ পিছত আমাক কৈছে কি টোটেল ৰোটো আমাক লাগে লাইট ইয়েলো বেকগ্ৰাউণ্ডত ইয়াৰ পৰা ইয়ালৈ এইটো অলপমান ডাঙৰ কৰি দিছো লাইট ইয়েলো বেকগ্ৰাউণ্ড লাগে তো ইয়াত গৈ মই লাইট ইয়েলো সিলেক্ট কৰি লৈছো এইটো বা নিজৰ ইচ্ছামতে বেলেগ কালাৰ দিব পাৰে এনেকৈ সিলেক্ট কৰি লৈছো নেক্সট এপ্লাই বৰ্ডাৰ্ছ টু এণ্টাৰ ডাটা আৰু কি উলিয়াব দিছিল টোটেল ৰোত সেইটো আমাক দিয়া নাই ৰৈ গৈছে তো টোটেল ৰোত আপোনালোকে টোটেল ইউনিট সোল কিমান ইউনিট প্ৰাইস নালাগে টোটেল সেলস নালাগে টাৰ্গেট উলিয়াই ল'ব লেটস সে মই এইটো উলিয়াম টোটেল ইউনিট কিমানটা সোল হৈছে চাম ওৰ পৰা কলৈ চাম ইয়াৰ পৰা ইয়ালৈ চাম
ব্ৰেকেট ক্লোজ এণ্টাৰ টোটেল মিনিট ইমানটা চল হৈছে তাৰপিছত টোটেল সেলস কিমান টকা টোটেল সেল হৈছে সেইটো লাগে লেটস সে আমাক ধৰক সেইটো লাগে তো তাৰ কাৰণে আমি চাম ব্ৰেকেট ওপেন ইয়াৰ পৰা ইয়ালৈ সিলেক্ট ব্ৰেকেট ক্লোজ এণ্টাৰ হৈ গ'ল আৰু বেলেগ নালাগে হ'ল তাৰপিছত কৈছে এপ্লাই অল বৰ্ডাৰ্স টু দা এণ্টাৰ টেবল তো ইয়াত গোটেই টেবুলখনত মই অল বৰ্ডাৰ সিলেক্ট কৰিম ইয়াত যাম অল বৰ্ডাৰ হৈ গ'ল নেক্সট কি দিয়া আছে এডজাষ্ট ৰ' হাইট এণ্ড কলম উইথ নিটলি তো যেনেকুৱাকৈ লাগে তেনেকুৱাকৈ বাকী আমাক ইয়াৰ এলাইনমেণ্টটো দিয়া নাই তো আমি নিজৰ ইচ্ছামতে এলাইনমেণ্টটো কৰি দিম অলপ ভাল দেখাকৈ গোটেইখিনি ধৰক মই চেণ্টাৰ এলাইন কৰি দিছোঁ ঠিক আছে হৈ গ'ল এতিয়া আমি কি কৰিম এবাৰ প্ৰিণ্ট প্ৰিভিউ কৰি চাম দেখা পালে প্ৰিণ্ট প্ৰিভিউত আপোনালোকৰ নামটো ধুনীয়াকৈ মাজত আহিছে তলত ৰোল নাম্বাৰ আহিছে তলত আহিছে গোটেই চাৰ্টখনৰ টাইটেলটো চাৰ্ট সামাৰি ৰিপোৰ্ট বুলি কিনে তাৰপিছত চাৰ্টখন আহিছে ধুনীয়াকৈ কালাৰটো আপোনালোকে চাব পাৰে যেনেকুৱা দিছে তেনেকুৱাই আমি লৈ লৈছোঁ তলত চাৰ্টখন আহিছে এটা পেজতে আহিছে পেজ 1 of 1 এখন পেজতে চাৰ্টখন আহি গৈছে ধুনীয়াকৈ চাৰ্টখনৰ টাইটেল দিব আছে প্ৰডাক্ট ৱাইজ সেলস কম্পেৰিজন চাৰ্টখনৰ টাইটেলৰ যদি কালাৰটো চেঞ্জ কৰিব বিচাৰে এইটো তো ইয়াৰ কালাৰটো আমি নিজৰ ইচ্ছামতে চেঞ্জ কৰি দিব পাৰোঁ লেটস সে মই গ্ৰীণ দিলোঁ গ্ৰীণ দিলে এইবিলাক মই আৰু ষ্টাইল কেইটা মই চেঞ্জ কৰি কেনে ফন্টৰ কালাৰটো মই ব্লেক দিলেহে ভালকৈ চিনি পাব হ'ল বা ইয়াৰো মই বক্সবিলাক চেঞ্জ কৰিব পাৰোঁ ফিল কৰি কেনে এইটো দি দিব পাৰোঁ তো নিজৰ ইচ্ছামতে যি টি কৰি থাকিব পাৰে এইটো নালাগে যিমানে খুচৰি থাকিব সিমানে নিজে নিজে জনা হ'ব বেলেগে শিকোৱাতকৈ যদি নিজে নিজে এপ্লাই কৰি থাকে এক্সেলটো খুলি কেনে কি কি কৰিব পাৰে কি কি কৰিব নোৱাৰি তেতিয়াহ'লে নিজে বেছি জনা হয় তো ঘৰত নিজে ট্ৰাই কৰি থাকিব লাগে মোৰ মতে হ'ল ইয়ালে তাৰপিছত সেভ কৰিব দিছে আৰু প্ৰিণ্ট আউট ল'ব দিছে তো আৰু বেলেগ বৰ বিশেষ একো নাই আমি আকৌ এবাৰ প্ৰিণ্ট প্ৰিভিউ কৰি চাম এইখন আমাৰ ৱৰ্কশ্বিট আজিৰ তো চাৰ্টখন আহিছে চাৰ্টখনৰ কালাৰটো আকৌ যদি কিবা বেলেগ কালাৰ লাগে গোটেই চাৰ্টখনত সেইটো দি দিব পাৰে ভাল দেখা হ'বলৈ যেনে গোটেই চাৰ্টখনত যদি মই অলপ লাইট কালাৰ এটা একদম লাইট কালাৰ এটা ফিল কৰি দিওঁ এইটো ইয়াতো যদি সেম কোনটো কালাৰ আছে এইটো আকৌ মই কন্ট্ৰল কি প্ৰেছ কৰি চাইছোঁ চাৰ্টখন এবাৰ ধুনীয়াকৈ দেখা গ'ল ঠিক আছে বুজি পালে গোটেইখিনি আশা কৰোঁ কোনোবাটো কিবা পইণ্টত কিবা ডাউট থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰি থাকিব বা টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব তাত ধুনীয়াকৈ গোটেইসমূহ PDF পাব তাত কিবা ডাউট থাকিলে তাতো সুধিব পাৰে তো আজিলৈ মানে ভিডিঅ'টো ভাল পালে লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ